সোনকালে বনাব লাগিব লৰা-ছোৱালী বনাব লাগিব সোনকালে আমাৰ হেমন্ত বিশ্ব ছাৰৰ হোজাই পূব নভঙাত কালভাৰ্ট নিৰ্মাণৰ কাম লেহেমীয়া গতিত চলাৰ অভিযোগ উত্থাপন স্থানীয় ৰাইজৰ উল্লেখ্য যে দীৰ্ঘদিন ধৰি লেহেমীয়া গতিত চলি থকা নলা নিৰ্মাণৰ কামৰ বাবে অঞ্চলটোৰ প্ৰায় ৫ শতাধিক লোক এতিয়া যাতায়াতৰ অসুবিধাত দুৰ্ভোগ ভুগিবলগীয়া হৈছে ইফালে উক্ত অঞ্চলত বানপানীৰ সময়ত ৰাইজে যথেষ্ট কষ্ট কৰিবলগীয়া হয় লগতে লেহেমীয়া গতিত চলি থকা কাম কাজৰ বাবে এতিয়া স্থানীয় ৰাইজ চিন্তিত হৈ পৰিছে লগতে উক্ত পথছোৱাত কালভাৰ্ট নিৰ্মাণৰ কামৰ বাবে জৰুৰীকালীন সেৱা বিকল হৈ পৰে আনফালে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ যাতায়াতত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে উক্ত কালভাৰ্ট নিৰ্মাণৰ কামক লৈ স্থানীয় বিধায়কে ব্যৱস্থা লোৱাৰ বাবে দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে দলংটো অলপমান নিচা হৈছে বানপানীৰ জায়গা আৰু এফালে গাৰ্ডৱালটো দিব লাগে এই গাৰ্ডৱালটো দিয়া নাই মাটি কেনেকৈ থাকিব আৰু আমাৰ ইয়াত বানপানী হ'লে ইমান অসুবিধা হয় মানুহৰ আপ ডাউন কৰা এফালৰ পৰা সিফালে যাব লাগে প্ৰাণ বচাবৰ কাৰণে আৰু 40 ঘৰ মানুহৰ ইয়াত আপ ডাউন কৰিব লাগে এই ইয়ালৈকে এতিয়ালৈকে কামটো হোৱা নাই আমাৰ কিমান অসুবিধা কিমান দিনৰ পৰা চলি আছে দলঙৰ কামটো আজি 5 মাহলৈকে চলি আছে কামটো এতিয়া শেষ হোৱা নাই মানুহটো কেনেকৈ চলিব ছাত্ৰ ছাত্ৰীসকলে স্কুলত যাব নোৱাৰে এফালে হ'ল বেলেগৰ মাটি তাতে দি যাব নিদিয়ে তেনেহ'লে আমালোকৰ মানুহবিলাক কেনেকৈ আপ ডাউন কৰিব এইটো ৰাস্তা দি চাওকচোন কণ্ট্ৰেক্টৰ আহে না নাই কণ্ট্ৰেক্টৰ এতিয়ালৈকে কণ্ট্ৰেক্টৰ দেখাই পোৱা নাই এমলাক ছাৰক কওঁ আমাৰ যে ৰাস্তাটো কালভাৰ্টটো অতি সোনকালে হ'ব লাগে আৰু বানপানীটো হ'বৰ কাৰণে এতিয়াও ভৱিষ্যত আছে এতিয়াও শেষ হোৱা নাই কেনেকৈ আমালোকে এইটো ৰাস্তা দি আপ ডাউন কৰিম আমালোকে ইয়াৰ পৰা প্ৰাণ বচাবৰ কাৰণে আমালোকে ওখ জেগা বিচাৰিব লাগে ল'ৰা ছোৱালী লৈ গৰ্ভৱতী মা সকলে কেনেকৈ আপ ডাউন কৰিব এইটো ৰাস্তা দি জেগাৰ নাম কি জাগাটোৰ নাম হ'ল পূব নভঙা দলংখন বনাই দিব লাগে দলংখনৰ বহুত অসুবিধা ল'ৰা ছোৱালী গাঁৱৰ মানুহবিলাক যাব নোৱাৰে কামে কাজে এইটো আমাৰ অসুবিধা ল'ৰা ছোৱালী ইফালে ভাঙা এইফালে যাব নোৱাৰে দলংখন হোৱা নাই এইটো আমাৰ ছাত্ৰবিলাকো যাব নোৱাৰে স্কুলৰ ছাত্ৰ ছাত্ৰী বহুত জেগাত মানুহ যায় ইফালে দি আমাৰ খালি অকল মানুহ ইফালে নাযায় হায়েং মিছামাৰী কেন্দুগুৰি যিমান মানুহ আছে চবকেইটা ইফালে যায় এইটো ৰাস্তা দি দলংটো সোনকালে হ'ব লাগে আমাৰ এইটোৱে আবদাৰ ওচৰত মোৰ এইটোৱে আবদাৰ আমাৰ এইটো মথুৰা বজাৰ ৰাজবাৰী এইটো দলংটো হ'ব লাগে হোজাইৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট বীৰেন্দ্ৰ ঠাকুৰৰ সহযোগত হেমন্ত শৰ্মাৰ ৰিপৰ্ট নিউজ টাইম 3